সামগ্রিকভাৱে আমি ক'বলৈ হ'লে এইবাৰ বৰপেটাৰ মাজমজিয়াত অনুষ্ঠিত ইথছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰিজাল্ট তুলনামূলকভাৱে যোৱা 2-3 বছৰৰ তুলনাত এইবাৰ যথেষ্ট উন্নত। আমাৰ এইবাৰ ডিষ্টিংশ্যন যদিও এটা হয়তো ডিষ্টিংশ্যন তুলনামূলকভাৱে যোৱাবাৰতকৈ এটা কমি গ'ল, কিন্তু কমি গ'লেও পাৰ্চেণ্টেজৰ ফালেৰে আমি যথেষ্ট আগবাঢ়ি গৈছোঁ। আমাৰ 92.8% পাই মানে ডিষ্টিংশ্যন পাইছে এজন, আৰু ষ্টাৰ আছে এইবাৰ 4জন। ফাৰ্ষ্ট ডিভিজন আছে আপোনাৰ 38 আৰু ছেকেণ্ড ডিভিজন আছে 64। অল টুগেডাৰ আমাৰ এপিয়াৰ হৈছিল 102ৰ ভিতৰত, মানে আমাৰ ফাৰ্ষ্ট ডিভিজন 38 আৰু ছেকেণ্ড ডিভিজন 64, 100% পাছ। তো আমি আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আমি আচলতে আজিৰ এই হাইস্কুল অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো ৰিজাল্ট ঘোষণা হ'ল, এই ৰিজাল্টত আমি আমাৰ তৰফৰ পৰা যথেষ্ট আনন্দিত আৰু আপ্লুত হৈছোঁ। তো আশা ৰাখিছোঁ যে আগত দিনত আমাৰ ইয়াতকৈ আৰু ভাল মানে সুফল আমি পাম। চ' বহুত ভাল লাগিছে, ইমানখিনি মাৰ্ক পাবলৈ সক্ষম হৈছোঁ, তো ভাল লাগিছে বহুত। পঢ়াত মই আৰম্ভণিৰ পৰা ভালকৈ পঢ়িছিলোঁ, ডেইলিৰ কাম ডেইলি কৰিছিলোঁ, কেতিয়াও মানে কালিৰ কাৰণে থোৱা নাছিলোঁ। আৰু মই এইটোৱে মানে ভাবোঁ যে যদি সময়ৰ কাম সময়তে কৰা হয় দেন ডেফিনেটলি চবেই এটা ভাল ৰিজাল্ট পাব পাৰে। মানে যেতিয়া কলেজ নাথাকে দেন 6 to 8 hours হয়, বাট কলেজ থাকিলে ইমান পচিবল নহয়, দেন 4 to 5 hours পঢ়িছিলোঁ ডেইলি। ফাৰ্ষ্টটো মই আল্লাহৰ ওচৰত কৃতজ্ঞ হৈছোঁ, আৰু ছেকেণ্ডলি মাই টিচাৰ্ছ and also my parents. They have been always supporting me all the time through their mentorship and guidance. Talking about the teachers in this college, each and everyone is very hardworking. And they always motivated me to keep going on. Talking about, I would like to mention some special names like our respected Major Sir. He is from English department. He have been always supporting and guiding me through his in every aspect. Second, I would like to mention about Talib Sir. He is from chemistry department. He have been also guiding me through every part, and also he helped me to improve in chemistry a lot. Not only that, there are several other teachers like our respected Mullah Sir, and talking about all the other teachers, each and every one helped me a lot through this journey. So my aim is to be a doctor and to serve the people. সামগ্ৰিকভাৱে আমি ক'বলৈ হ'লে এইবাৰ বৰপেটাৰ মাজমজিয়াত অনুষ্ঠিত ইথছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰিজাল্ট তুলনামূলকভাৱে যোৱা 2-3 বছৰৰ তুলনাত এইবাৰ যথেষ্ট উন্নত। আমাৰ এইবাৰ ডিষ্টিংশ্যন যদিও এটা হয়তো ডিষ্টিংশ্যন তুলনামূলকভাৱে যোৱাবাৰতকৈ এটা কমি গ'ল, কিন্তু কমি গ'লেও পাৰ্চেণ্টেজৰ ফালেৰে আমি যথেষ্ট আগবাঢ়ি গৈছোঁ। আমাৰ 92.8% পাই মানে ডিষ্টিংশ্যন পাইছে এজন, আৰু ষ্টাৰ আছে এইবাৰ 4জন। ফাৰ্ষ্ট ডিভিজন আছে আপোনাৰ 38 আৰু ছেকেণ্ড ডিভিজন আছে 64। অল টুগেডাৰ আমাৰ এপিয়াৰ হৈছিল 102ৰ ভিতৰত, মানে আমাৰ ফাৰ্ষ্ট ডিভিজন 38 আৰু ছেকেণ্ড ডিভিজন 64, 100% পাছ। তো আমি আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আমি আচলতে আজিৰ এই হাইস্কুল অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো ৰিজাল্ট ঘোষণা হ'ল, এই ৰিজাল্টত আমি আমাৰ তৰফৰ পৰা যথেষ্ট আনন্দিত আৰু আপ্লুত হৈছোঁ। তো আশা ৰাখিছোঁ যে আগত দিনত আমাৰ ইয়াতকৈ আৰু ভাল মানে সুফল আমি পাম।